শুকুৰবাৰে তিনিচুকীয়াৰ জানমুখত এক ড্ৰাগছ ব্যৱসায়ী যি পবিত্ৰ মৰাণক যিহেতু আটক কৰা হয় আৰু পবিত্ৰ মৰাণক আটক কৰা হয় মাকুমৰ পৰা তিনিচুকীয়াৰ মাকুমৰ পৰা। তাৰ পিছত যিহেতু তেখেতৰ ওচৰত ড্ৰাগছ আৰু সোণ জব্দ কৰে আৰক্ষী তিনিচুকীয়া আৰক্ষীয়ে আৰু তাৰপিছত পবিত্ৰ মৰাণৰ যি বাসগৃহ জানমুখত তাত অভিযান চলোৱা হয়। অভিযান চলাই ইয়াৰ পৰা প্ৰায় 9 লাখতকৈ অধিক টকা জব্দ কৰা হয়, লগতে সোণ জব্দ কৰা হয়। লগতে পবিত্ৰ মৰাণৰ যি পত্নী মাতৃ সকলোকে তিনিচুকীয়াৰ আৰক্ষীয়ে আটক কৰি ইতিমধ্যে যিহেতু এৰেষ্ট কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত স্বতঃস্ফূৰ্তভাৱে যিহেতু জানমুখৰ ৰাইজ ওলাই আহিছে, যিহেতু সকলোৱে এটা কথা কৈছে নিশামুক্ত যি দ্ৰব্য সেয়া কিন্তু বন্ধ কৰিব লাগে। যিহেতু দীৰ্ঘদিনৰ পৰাই এই পৰিয়ালটোৱে ড্ৰাগছৰ ব্যৱসায় কিন্তু চলাই আছিলে ঘৰখনত থাকি। পূৰ্বতে যিহেতু জানমুখবাসী ৰাইজে এবাৰ তেওঁলোকক আটক কৰিছিলে, ধৰিছিলে, কিন্তু তাৰ পিছতো যিহেতু তেওঁলোকক মাফ কৰি দিয়া হৈছিলে আৰু এটা সকিয়নি প্ৰদান কৰি দিয়া হৈছিল যে তেওঁলোকে যাতে এনেদৰে ব্যৱসায় নকৰে। কিন্তু তাৰ পিছতো যে তেওঁলোকে এই ব্যৱসায়ত নামি পৰিছে আৰু এইবাৰ যিহেতু আৰক্ষীয়ে যিহেতু কালিৰ ভিতৰত আটক কৰিবলৈ সক্ষম হৈছে যি পবিত্ৰ মৰাণৰ কথা জানিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত কিন্তু জানমুখৰ যি ৰাইজ স্বতঃস্ফূৰ্তভাৱে মহিলাসকল বিশেষকৈ তেওঁলোকে ওলাই আহিছে, যিহেতু প্ৰতিখন ঘৰতে এই ড্ৰাগছে কিন্তু এতিয়া দেখা পোৱা গৈছে। যি যুৱ প্ৰজন্ম শেষ কৰি দিছে আৰু যুৱ প্ৰজন্মই যাতে এনেদৰে যাতে ড্ৰাগছত যাতে আসক্ত যাতে নহয় তাৰ বাবে কিন্তু আজি সজাগতামূলক যিখন এখন সভা আয়োজন কৰিছে জানমুখবাসী ৰাইজে। লগতে মহিলাসকলে এটা কথা কৈছে যে জানমুখৰ যিহেতু এনেধৰণৰ এটা গাঁওখনত যিটো প্ৰভাৱ পৰিছে আৰু ড্ৰাগছৰ যিহেতু কেইবাটাও যুৱকক ইতিমধ্যে আটক কৰা হৈছে, তাৰ বাবে কিন্তু সকলোৱে সৰব হৈ পৰিছে। পোনে পোনে মহিলাসকলৰ ওচৰলৈ যাম আৰু তেওঁলোকক মনৰ কথা জানিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিলো। এই ড্ৰাগছ সকলোৰে মাজত এতিয়া ভৰি পৰিছে যি নিচাযুক্ত দ্ৰব্য। জানমুখ বিশেষকৈ এতিয়া কিন্তু বদনামৰ ফালে দেখা পোৱা গৈছে। সকলোৱে কয় জানমুখত ড্ৰাগছ পোৱা যায় আৰু কালি সেয়া কিন্তু জ্বলন্ত উদাহৰণ যি পবিত্ৰ মৰাণৰ ঘৰত দ্বিতীয়বাৰৰ বাবে ড্ৰাগছ ধৰা পৰিছে আৰু নগদ ধন প্ৰায় 9 লাখ টকাৰ ওপৰত। আপোনালোকে আজি সজাগতাৰ বাবে ওলাই আহিছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে উঠি অহা নৱ প্ৰজন্মক যিখিনি তেওঁলোকে ড্ৰাগছ ব্যৱসায়ী যিবিলাক অবৈধভাৱে ড্ৰাগছ ব্যৱসায় চলিছে, ইয়াৰ বাবে আমাৰ উঠি অহা নৱ প্ৰজন্মৰ কাৰণে এটা বিশৃংখলতাৰ সৃষ্টি হৈছে আৰু উঠি অহা নৱ প্ৰজন্মক ধ্বংসৰ পথলৈ আগুৱাই নিয়াত সহায় কৰিছে। গতিকে আমি ভাবোঁ যে এই যিটো ড্ৰাগছ ব্যৱসায়ী কালি ধৰা পৰিছে পবিত্ৰ মৰাণ, তেওঁক অতি সোনকালে পুলিচ প্ৰশাসনে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু লগতে যিসকল উকিলে তেওঁক যাতে সহায় নকৰক আৰু এই যি জানমুখ লেজাইহোলা গাঁৱত তেওঁ স্থায়ীভাৱে বসবাস কৰি আছিলেই, তেওঁক আমি এই গাঁৱৰ পৰা তেওঁক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তেওঁ এই গাঁও এৰি যাবই লাগিব। আৰু তেওঁৰ লগত যদি আৰু কোনোবা তেনেকৈ জড়িত হৈ আছে সেইসকলেও আজি আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যাতে এই ড্ৰাগছ ব্যৱসায়ৰ পৰা বিৰত থাকক, আমি তেওঁলোকৰ ওচৰত আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু পুলিচ প্ৰশাসনক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, এইখিনি দোষীক উচিত শাস্তি প্ৰদান কৰক, আমি ইয়াকে কামনা কৰিছোঁ। নিশ্চয়কৈ। আৰু গাঁৱৰ ৰাইজে মই জানিব বিচাৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব এই ক্ষেত্ৰত? কেৱল জানমুখৰ কিন্তু এতিয়া সকলোৰে মুখে মুখে জানমুখৰ ড্ৰাগছ পোৱা যায়, তাৰ বাবে কিন্তু সকলোৰে মাজত এটা কিন্তু অশান্তিৰ সৃষ্টি হৈছে। যিহেতু প্ৰতিজন ঘৰে ঘৰে যুৱক যুৱতী আছে আৰু বিভিন্ন ধৰণৰ সময়ত ড্ৰাগছৰ কবলত পৰিছে, কি ক'ব? সেইটোৱে মানে আমি ক'ব বিচাৰিছোঁ যে অলপ দিনৰ আগতে সিহঁতৰ আগতে এটা কেছ হৈ গ'ল। সিহঁতৰ ৰবীন চেতিয়া, জেৰিনা চেতিয়া, শিখা চেতিয়া, সিহঁতৰ একেটা পৰিয়ালৰ সিহঁতৰ পৰিয়ালৰ হৈ গ'ল আগতে হোৱাৰ পিছতো আকৌ এতিয়া সিহঁতৰ নাতিনীয়েকৰ ঘৰত এইটো কেছ হৈছে, যিটো এতিয়া ফনেন মৰাণ তেখেতক কালি ধৰিছে। পবিত্ৰ মৰাণ তেখেতক ধৰিছে এতিয়া কালি। তাৰ যাতে আৰু সিহঁতে আকৌ যাতে দুনাই ঘূৰি আহি যাতে এইটো কেছ কৰিব নোৱাৰে, তাৰ বাবে আমি গাঁৱৰ ৰাইজ, মহিলা, আমাৰ VDP পাৰ্টি আমি চবে ওলাই আহিছোঁ, আমি আগবাঢ়ি আহিছোঁ আৰু আমি যাতে সিহঁতে আৰু গাঁৱত উভতি নাহে আমি সেইটো কামনা কৰিছোঁ। আৰু আমি আজি প্ৰস্তাৱ লোৱা হৈছে আমাৰ কি আপোনালোকে সিদ্ধান্ত আজি আমি সভাত প্ৰস্তাৱ লৈছোঁ, গাঁৱৰ পৰা বাহিৰ কৰিব লাগে, গাঁৱৰ পৰা বৰ্জন কৰা হৈছে। আমি কোনো পধ্যে গাঁৱত এনেকুৱা মানুহ থাকিবলৈ দিয়া নহ'ব। যদি পুলিচ প্ৰশাসন লগতে উকিল যদি উলিয়াই অনা সহায় কৰে, তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱা হ'ব। কোনো উকিলে যাতে বেল্ট উলিয়াই নানে তাকে সকিয়নি দিছোঁ। ইয়াত এনেধৰণৰ কোনো মানুহ যাতে আমাৰ গাঁৱত থাকিব নোৱাৰে, তাক লৈও আজি সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত যদি পুলিচ বা অন্য কোনো মানুহে সহায় কৰে তাকো এৰি দিয়া নহ'ব বুলি আজি আমি সিদ্ধান্ত লোৱা হৈছে এই সভাতে।
নিশ্চয়কৈ এয়া জানুমুখবাসীৰ ৰাইজ, বিশেষকৈ মহিলা সমাজ জাগিছে, সকলোৱে ওলাই আহিছে আৰু ড্ৰাগছ বিৰোধী যি আচলতে তেওঁলোকে আজি এনেধৰণৰ তেওঁ সভা এখন দিছে। আৰু এটা কথা কৈছে, পবিত্ৰ মৰাণ যিগৰাকী লোকক আটক কৰা হৈছে কালি পৰিয়ালসহ উৰ্ফে পুলিন মৰাণ, তেখেতক কিন্তু অতি শীঘ্ৰে শাস্তি দিব লাগে আৰু যাতে তেওঁলোকৰ যাতে জানুমুখ গাঁওখন যে আচলতে ড্ৰাগছৰ যাতে কবলৰ পৰা যাতে বাচি যায়, তাৰ বাবে কিন্তু সকলোৱে অনুৰোধ জনাইছে আৰু প্ৰশাসনক বিশেষকৈ কাটৰ অনুৰোধ জনাইছে যে প্ৰশাসনে যাতে উচিত ব্যৱস্থা কৰে আৰু এনেধৰণৰ দোষীক যাতে উচিত শাস্তি প্ৰদান কৰে।